হেল্ল' এভৰিৱান, সকলোকে স্বাগতম অন্য এটি ভিডিঅ'লৈ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। এই আমাৰ ঘৰত ৰাতিপুৱা যোগাৰ চলি আছে। কিহৰ যোগাৰ গম পাইছেনে? কালি কুমাৰী খোৱাৰ যোগাৰ চলি আছে। মানে মোৰ দেউত্ৰই সৰু ছোৱালী কেইজনীমানক কুমাৰী খুৱাব। ঘৰতে নহয় একচুৱেলি, এইটো কামাখ্যা মন্দিৰত খুৱাব। ঘৰত খুৱাব পাৰিলেহেঁতেন, ঘৰত আৰু ক'ত 9জনী ছোৱালী ক'ত বিচাৰি পাম আমি? সহজভাৱে পোৱাটো টান হৈ পৰে। 9জনী ছোৱালী লগাৰ টাইমত একেবাৰে পোৱা নাযায়, হয়নে বাৰু? সেইকাৰণে একেবাৰে পেকিং কৰি লৈছে 9টা বক্স আৰু একেবাৰে লৈ যাব কামাখ্যা মন্দিৰলৈ। আৰু মোৰ ছোৱালীজনী কুমাৰী খাব দেই, খুৰাকে খুৱাই দিব। চাবচোন তাইৰ কথা, একেবাৰে যি কথা নহয় তাৰ। মোৰ ছোৱালীজনীৰ কথাবিলাক যদি ভাল লাগে তাৰ কাৰণেও এটা লাইক কৰি দিব আপোনালোকে, যদিহে বেয়া নাপায় আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে। এয়া ধুনীয়াকৈ পেকিং কৰি লৈছে দেই 9টা বক্স। আৰু মায়ে এয়া আইডিয়া দি আছে এনেকৈ ল'ব, একেলগে নধৰে যে, সৰু এটা বেগত এনেকৈ লৈ লৈছে। আৰু তাৰ লগত আপোনাৰ ফুটা মানে যি লাগে আৰু যোগাৰখিনি গোটেইখিনি একেলগে ধুনীয়াকৈ লৈছে। আৰু সি অকলে লৈ যায়, দি দিছে। এই ফুটা মানে এইটো সিন্দুৰখিনিও লৈ লৈছে, সিন্দুৰো লাগে ন, গোটেইখিনি লৈ লৈছে। মোৰ ছোৱালীজনী কুমাৰী খাইছে ঘৰতে। ছোৱালীজনীক ধৰিব নালাগে একচুৱেলি, ঘৰৰ মানুহ ন, সেইকাৰণে ঘৰতে এনে ঘৰৰ ছোৱালীজনীক থৈ গুচি যাব নেকি, সেইকাৰণে ঘৰৰ ছোৱালীজনীকো ফাৰ্ষ্টতে খুৱাই দিছে। আৰু তাইক ধৰা নাই, তাইক এনেই ঘৰৰ ছোৱালী বুলি ঘৰতে খুৱাই থৈ দিছে। কা জায়গা তো, কা জায়গা, বাই 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 বাই। এইফালে ময়ো পৰীক ৰেডি কৰাই দিছোঁ, গা পানী ধোৱা ৰাতিপুৱা একদম ধুনীয়া মেৰুণ কালাৰৰ ফ্ৰক আৰু মেৰুণ আৰু হোৱাইট কালাৰৰ ফ্ৰক পিন্ধাই, বগা জোতা পিন্ধাই ধুনীয়াকৈ ৰেডি কৰাই দিছোঁ। ছোৱালীজনীক ভাল লাগিছেনে বাৰু ফ্ৰকটোত? কেনেকুৱা লাগিছে জনাবচোন। এইটো একেবাৰে 2 মাহত যেতিয়া আছিলে তাই তেতিয়াৰে ফ্ৰক হয়, কিন্তু এতিয়াহে তাইৰ ফিটিং হৈছে। 2 মাহ থাকোঁতে দেউতাকে কিনি আনিছিলে দুৰ্গা পূজাৰ সময়ত। তাৰ আগষ্ট মাহত হৈছিলে, তাৰপিছত 2 মাহ পিছতে দুৰ্গা পূজা আছিলে। একদম সৰু ফ্ৰক পোৱা নাছিলে, বাপেকে এইটো ফ্ৰক লৈ আহিছিলে। এতিয়াতো সৰু বাচ্চা আছিলে, বেবী কেনেকুৱা ফ্ৰক পিন্ধাব নোৱাৰি, সেইকাৰণে এতিয়া পিন্ধাই দিছোঁ। এতিয়া ফিটিং হৈ গৈছে আৰু ধুনীয়া লাগিছে তাইক ফ্ৰকটো দেই। আৰু তাইক এতিয়া কুমাৰী খুৱাই আছে দেই খুৰাকে। আৰু জোতাযোৰ খুলিব নিদিয়ে, তাইক ভৰিখন ধুৱাই দিছে, জোতাৰ ওপৰ দিয়ে। মই যেতিয়া খুলিব গ'লোঁ খুলিব নিদিয়ে, ভাবিছে জোতাটো খুলিলে তাইক ফুৰাব লৈ নাযায়। সেই খঙতে তাই জোতাটো খুলিব যাওঁতে মোকে একদম জোতা দিয়ে এনেকৈ মাৰিব ধৰিলে, খামুচিব ধৰিলে। নোখোলাই কিনে মই তাক এনেকৈ ধুৱাই দিয়ে আৰু এনেকৈ ধুৱাই দিলে আৰু ধুনীয়াকৈ মিঠাইটো খুৱাই দিলে। মিঠাইটো খুৱাই দিয়াৰ পিছত তাইক এটা মিঠাই গোটেই লাগে। এইখিনি সময়ত পূৰা লাগে, অলপ দেৰি পিছত আকৌ গোটেই পেলাই একদম শেষ কৰি দিব। এনেকুৱা লাগে যে চব খাব, একোৱেই নাখায়। আৰু খুৰাকক কি ধুনীয়াকৈ আশীৰ্বাদ দিলে চাবচোন, চুমা এটা খাই আৰু একদম হাতেদি মৰম কৰি একদম চুমা দিলে, আশীৰ্বাদ দিলে। এয়া ইমান ধুনীয়াকৈ আশীৰ্বাদ দিলে তাই। এইখিনিয়ে বহুত ন সৰু বাচ্ছাবিলাকৰ। আৰু এনেকুৱা সৰু বাচ্ছাবিলাকৰ কুমাৰী খোৱালে ভালো লাগে দেখাতকৈ ধুনীয়াকৈ আশীৰ্বাদ। সিহঁতৰ আশীৰ্বাদটোৱে বহুত ডাঙৰ হয়। তাৰপিছত দুপৰীয়া আজি এসাঁজ জুতি লগাই খালোঁ দেই, একেবাৰে জুতি লগাই মন ভৰি কেনে খালোঁ আজি। কি খালোঁ জানেনে? পানী দিয়া ভাত, তাৰ লগত ল'লোঁ ডাল বুট, পিঁয়াজ আৰু জলকীয়া সৰু সৰু কাটি লৈছোঁ টুকুৰা টুকুৰি কৰি। আৰু গৰম পৰিছে বহুত, অতিমাত্ৰা গৰম। এই গৰমৰ কাৰণে একদম পাকাতে বহি পানী দি, মানে গৰম ভাততে পানী দি দিছোঁ। আৰু ধুনীয়াকৈ ডাল বুট, পিঁয়াজ, জলকীয়া সৰু সৰু কাটি লৈছোঁ। আৰু এনেকৈ নিমখ তেল দি কেনে ধুনীয়াকৈ মজাকৈ জুতি লগাই খাইছোঁ। এনেকৈ খাব পালে আৰু মাছ মাংস ক'ত একদম একো নালাগে, একদম ধুনীয়া একদম। তাতে যদি অলপমান ভোট জলকীয়া আচাৰ থাকিলে আছিলেই, দেউতাই পেলাই দিছিল, অলপ বেয়া হৈ গৈছিলে সেইকাৰণে। তাৰপিছত এয়া ছোৱালীজনীকো অলপ খুৱাই, তাইও খাই সোৱাদ পাইছে দেই এনেকৈ। মই তাইক এইকাৰণে খুৱাইছোঁ কাৰণ চব জুতি লগাব লাগে ন, মাছ মাংস, পানী দিয়া ভাত, নিমখ তেল ভাত, চবখিনি খোৱাৰ এতিয়াৰ পৰা অভ্যাস থাকিব লাগে। কাৰণ পৰিস্থিতিয়ে কেতিয়া ক'ত লৈ যায় কোনোৱে গম নাপায়। এতিয়া মাছ মাংস খাইছোঁ, কেতিয়াবলৈ চাগে ভাত খাবলৈ পাওঁ নে নাপাওঁ গেৰাণ্টি নাই, নিমখ তেলো ভাত খাব লাগে নে। গোটেইখিনিয়ে তাইক খোৱাৰ মানে অভ্যাস কৰাই আছোঁ, যাতে চব সময়ত চবখিনি খাব পাৰে। চ' আজিকালি বাই বাই দেই সকলোকে।